নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আমি আকৌ এটা GT/PGT টেটৰ কাৰণে পেডাগজিৰ প্ৰিভিয়াছ ইয়াৰ ভিডিঅ' এটা লৈ আহিছোঁ আৰু এই ভিডিঅ'ত আমি 30টা কুৱেশ্যন আলোচনা কৰিম। গতিকে দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত আপোনালোকে দেখা পাইছে আজিৰ প্ৰথম কুৱেশ্যনটো আছে, আফটাৰ গেটিং হাৰ্ট ডিউৰিং এ প্লে এক্টিভিটি ৰোহন ষ্টাৰ্টেড ক্ৰাইং। চিং দিছ হিজ ফাদাৰ ৰেছপণ্ডেড, ডোণ্ট বিহেভ লাইক গাৰ্লছ, বয়েজ ডোণ্ট ক্ৰাই। দিছ ষ্টেটমেণ্ট বাই দ্য ফাদাৰ ডেছ। তো ইয়াত এটা প্ৰশ্নটো কি কৈছে যে ৰোহনে এটা প্লে এক্টিভিটিত ৰোহনে কি কৰিছে, দুখ পাইছে আৰু সি কান্দিবলৈ আৰম্ভ কৰিছে। এইটো চোৱাৰ পিছত তেওঁৰ দেউতাকে বা তাৰ দেউতাই কি কৈছে যে ছোৱালীৰ নিচিনা ব্যৱহাৰ নকৰিবা, ল'ৰাই নাকান্দে। তো এই কথাটো যে কৈছে এইটো কি বুজাইছে? অপশ্যন ওৱান আছে ৰিফ্লেক্টছ জেণ্ডাৰ ষ্টিৰিঅ'টাইপ, অপশ্যন 2 আছে চেলেঞ্জেছ জেণ্ডাৰ ষ্টিৰিঅ'টাইপ, অপশ্যন 3 আছে ৰিডিউচেছ জেণ্ডাৰ বায়াছ আৰু অপশ্যন 4 আছে প্ৰমোটছ জেণ্ডাৰ ইকুৱেলিটি। ইয়াত চাওক, ৰিডিউচেছ জেণ্ডাৰ বায়াছ মানে জেণ্ডাৰ বায়াছক ৰিডিউচ কৰে। এইটোতো ৰিডিউচ কৰা নাই, এইটো কি কৈ আছে, জেণ্ডাৰ বায়াছক ইনক্ৰিজহে কৰি আছে। আচ্ছা, এই 3 নম্বৰ অপশ্যনটো ৰিডিউচ কৰা বুলি কৈছে আৰু কৈছে প্ৰমোটছ জেণ্ডাৰ ইকুৱেলিটি, এইটো 4 নম্বৰত কৈছে। এই দুয়োটা ছেম মিনিঙে বুজাই আছে, গতিকে এই দুটা নহয়। ইয়াত কৈছে চেলেঞ্জেছ জেণ্ডাৰ ষ্টিৰিঅ'টাইপছ, জেণ্ডাৰ ষ্টিৰিঅ'টাইপক চেলেঞ্জ কৰে বুলি কৈছে, এইটোও নহয়। তো শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন 1 ৰিফ্লেক্টছ জেণ্ডাৰ ষ্টিৰিঅ'টাইপ। তেওঁ কৈছে যে ছোৱালীৰ নিচিনা ব্যৱহাৰ নকৰিবা, ল'ৰাই নাকান্দে। তো এইটোৱে জেণ্ডাৰ ষ্টিৰিঅ'টাইপ এটাক বুজাইছে। 2 নম্বৰ কুৱেশ্যনটো আছে, ইন এ প্ৰগ্ৰেছিভ ক্লাছৰুম। প্ৰগ্ৰেছিভ ক্লাছৰুম এটাত কি হয়? এ টিচাৰ শুড ফ'ল' ফিক্সড কাৰিকুলাম। যদি প্ৰগ্ৰেছিভ হয়, ক্লাছৰুমটো যদি প্ৰগ্ৰেছিভ যদি হয় তেন্তে কি হ'ব? আমাৰ ষ্ট্ৰিক্ট কাৰিকুলাম কেনেকৈ ফ'ল' কৰিব? এটাই কাৰিকুলামক ফ'ল' কৰিব পাৰিব নেকি? তো অপশ্যন 1 কাৰেক্ট নহ'ব। 2 নম্বৰ অপশ্যনত কৈছে দ্য এমফাছিছ শুড বি অন কম্পিটিশ্যন এমং ষ্টুডেণ্টছ। কেৱল কম্পিটিশ্যনৰ ওপৰতে গুৰুত্ব আৰোপণ কৰা, সেইটোও নহ'ব। 3 নম্বৰ কৈছে এম্পল অপৰচুনিটিজ শুড বি প্ৰভাইডেড ফৰ কনষ্ট্ৰাকশ্যন অফ নলেজ কনষ্ট্ৰাকশ্যন কৰাৰ কাৰণে পৰ্যাপ্ত পৰিমাণে তেওঁলোকক কি দিয়া হ'ব? অপৰচুনিটি ল'ৰা ছোৱালীক দিয়া হয়, এইটো শুদ্ধ উত্তৰ হ'ব। আৰু 4 নম্বৰ অপশ্যনটো আছিলে ষ্টুডেণ্টছ শুড বি লেভেলড অন দ্য বেচিছ অফ দেয়াৰ একাডেমিক স্ক'ৰ্ছ। এইটোত আমি আগত যিকেইটা আমি ভিডিঅ' বনাইছোঁ তাত যদি আপোনালোকে চাইছে, ইমানখিনি নলেজ আপোনালোকৰ হৈ গৈছে বা আইডিয়া এটা হৈ গৈছে যে এইটোও হ'ব নোৱাৰে যে আমি লেভেল কৰাৰ কাৰণে কোনো কাৰণতে আমি লেভেল কৰাৰ কাৰণতে ল'ৰা ছোৱালীক আমি লেভেল নকৰোঁ। কেতিয়াবা আমাক কুৱেশ্যনটো এনেকৈ দিয়ে যে আমি মূল্যায়ন কৰিলে কি হয়, আমি লেভেলিং কৰাৰ কাৰণে মূল্যায়ন কৰোঁ নেকি? সেইটো নহ'ব, আমি লেভেলিঙৰ কাৰণে একো নকৰোঁ। তো আমি এইটো কি ক'ব পাৰিম যে 4 নম্বৰটো ভুল অপশ্যন। তো আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 এম্পল অপৰচুনিটিজ শুড বি প্ৰভাইডেড ফৰ কনষ্ট্ৰাকশ্যন অফ নলেজ। এইকেইটা গ'ল। এতিয়া 3 নম্বৰ কুৱেশ্যনটো আছে, আফটাৰ অবজাৰ্ভিং ডেট ষ্টুডেণ্টছ আৰ ষ্ট্ৰাগলিং টু প্ৰচিড ফাৰ্দাৰ অন এন অনগয়িং এক্টিভিটি। এটা এক্টিভিটি দিয়া হৈছিলে, তো টিচাৰে লক্ষ্য কৰিলে যে এটা যোনটো অনগয়িং এক্টিভিটি এটা চলি আছিলে যোনটো, তাত কি কৰিছে ষ্টুডেণ্টে আগবাঢ়িবলৈ অসুবিধা পাইছে, মানে তেওঁলোকে প্ৰগ্ৰেছ কৰিব পৰা নাই সেই এক্টিভিটিটোত। তো টিচাৰজনে কি কৰিব লাগিব? এ টিচাৰ ডিচাইডছ টু প্ৰভাইড কুজ এণ্ড হিণ্টছ, তাৰমানে তেওঁ হিণ্ট দিয়া আৰম্ভ কৰিছে, হয়নে? ইন ফৰ্ম অফ হোৱাট, হোৱাই এণ্ড হাউ। তেওঁ কেনেকৈ হিণ্ট দিছে? তেওঁ প্ৰশ্ন কৰা আৰম্ভ কৰিছে যে হোৱাট, হোৱাই আৰু হাউ, এনেকুৱা মানে প্ৰশ্ন আৰম্ভ কৰিছে। একৰ্ডিং টু লেভ ভাইগটস্কিছ থিয়ৰী, দিছ ষ্ট্ৰেটেজি অফ টিচাৰ উইল। এই টিচাৰে যে এই ষ্ট্ৰেটেজিটো লৈছে যে ধৰি লওক এটা এক্টিভিটি দিছিলে, তো এক্টিভিটিটো ল'ৰা ছোৱালীয়ে উত্তৰ দিব পৰা নাই বা তেওঁলোকে সফলতাৰে এক্টিভিটিটোত আগবাঢ়িব পৰা নাই, তেতিয়া তেওঁলোকক হিণ্ট দিয়াৰ কাৰণে, ক্লু দিয়াৰ কাৰণে কি কৰিছে, শিক্ষকজনে সুধিছে যে এইটো কি হ'ব পাৰে বা এইটো কেনেকৈ হ'ব পাৰে, কিয় হ'ব এনেকুৱা এটা ক্লু দিয়াৰ প্ৰশ্ন, যাতে তেওঁলোকে চিন্তা কৰিব পাৰে ল'ৰা ছোৱালী, আৰু চিন্তা কৰাৰ পিছত যাতে তেওঁলোকৰ সমাধান উলিয়াব পাৰে। তো এইটো যে এনেকৈ যে কৰিছে, এই পদ্ধতিটোক লেভ ভাইগটস্কিৰ মতে, থিয়ৰী মতে এইটো কি বুলি কোৱা হয়? প্ৰশ্নটো আছে এইটো। তো অপশ্যনখিনি কি আছে চাওক। অপশ্যন আছে, অপশ্যন 1 আছে ডিম'টিভেট দ্য চিলড্ৰেন টু লাৰ্ণ। চিলড্ৰেনক শিকাৰ কাৰণে ডিম'টিভেট কৰিব এইটোৱে। অপশ্যন 2 আছে এক্ট এজ স্কেপফল্ড ফৰ লাৰ্ণিং, স্কেপফল্ড হিচাপে কাম কৰিব বুলি কৈছে। 3 নম্বৰ কৈছে কজ উইথড্ৰয়েল টেণ্ডেঞ্চি এমং ষ্টুডেণ্টছ,
মানে এনেকুৱা এটা বাতাবৰণৰ সৃষ্টি হ'ব এনেকুৱা প্ৰশ্ন সুধিলে যে ল'ৰা ছোৱালীয়ে ট্ৰাই কৰা বাদ দিব 4 নম্বৰ কৈছে বি মিনিংলেছ ইন প্ৰচেছ অফ লাৰ্ণিং এই পদ্ধতিটো মানে লাৰ্ণিঙৰ প্ৰচেছত মিনিংলেছ হয় বুলি কৈছে তো এইটো উত্তৰ হ'ব নোৱাৰে তাৰপিছত কৈছে যে কজ উইড্ৰল টেণ্ডেঞ্চি এমং ষ্টুডেণ্টছ 3 নম্বৰটো এইটো হ'ব নোৱাৰে ল'ৰা ছোৱালীয়ে এইটোত কি মানে উইড্ৰল টেণ্ডেঞ্চি নাহে ল'ৰা ছোৱালীক ডিমটিভেট কৰিব বুলি 1 নম্বৰত কৈছে এইটোও নহ'ব অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ এক্ট এজ এ স্কেপফল্ড ফৰ লাৰ্ণিং যে তেওঁলোকে যদি কিবা এটা প্ৰশ্নত টান পাইছে সেইটোক যদি আমি ভাঙি ভাঙি সৰু সৰু পাৰ্টত বিভিন্ন ধৰণৰ প্ৰশ্নৰ দ্বাৰা আমি যাতে তেওঁলোকক হিণ্ট দিওঁ এইটো কি কৰা হয় স্কেপফল্ড বুলি কোৱা হয় আমি ভাইগোটস্কিৰ থিয়ৰিত পাইছিলোঁ যে এইটো কিহৰ দ্বাৰা কাম কিহৰ নিচিনা কাম কৰে স্কেপফল্ডৰ নিচিনা তেওঁলোকক হেল্পহে কৰিব তো নেক্সট কুৱেশ্যনটো আছে Question number 4 which of the following is correct in the context of socialization of children সামাজিকৰণ socializationৰ ক্ষেত্ৰত কোনটো আমাৰ শুদ্ধ বুলি সুধিছে 1 নম্বৰটো আছে স্কুল ইজ এ সেকেন্ডাৰী socialization agent and family is a primary socialization agent তো এইটোই আমাৰ শুদ্ধ উত্তৰ হৈ গ'ল যে আমাৰ বিদ্যালয়টো সেকেন্ডাৰী এজেন্ট হয় আৰু আমাৰ ফ্যামিলিটো প্ৰাইমাৰী এজেন্ট হয় তো এই 1 নম্বৰটোই আমাৰ শুদ্ধ উত্তৰ হ'ব বাকি অপশ্যন কিটা চালে চাব পাৰে এইকিটা কি আছে যে স্কুল ইজ এ প্ৰাইমাৰী সোশ্যালাইজেশন এজেন্ট এণ্ড পিয়াৰ্স আৰ সেকেন্ডাৰী স্কুল প্ৰাইমাৰী হয় বুলি কৈছে নহয় ফ্যামিলি আমাৰ প্ৰাইমাৰী হয় তো 2 নম্বৰটো নহ'ব 3 নম্বৰটোত কৈছে যে পিয়াৰ্স আৰ প্ৰাইমাৰী এটো নহ'ব 4 নম্বৰটো কৈছে ফ্যামিলি এণ্ড মাছ মিডিয়া বোথ আৰ সেকেন্ডাৰী তো ফ্যামিলিক সেকেন্ডাৰী কৈছে এটো নহ'ব গতিকে ফ্যামিলি আমাৰ প্ৰাইমাৰী হয় নেক্সট কি আছে 5 নম্বৰটো কৈছে থিওৰি অফ মাল্টিপল ইন্টেলিজেন্স এমফাসাইজেছ that multiple intelligence of theory কি কয় 1 নম্বৰ অপশ্যন আছে ইন্টেলিজেন্স কোশেন্ট বা IQ can be measured only by objective tests এটো কৈছে 2 নম্বৰ অপশ্যন আছে intelligence in one domain ensures intelligence in all other domain 3 নম্বৰ কৈছে there are several forms of intelligences আৰু 4 নম্বৰ কৈছে there are no individual differences in intelligence তো ইয়াৰ উত্তৰ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে হয়তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 there are several forms of intelligences 6 number question to ase according to Lawrence Kohlberg's theory performing an act and doing something because others approves it represents dash stage of morality to jetia ejone ki kore ejon hikhuye jetia perform kore eta jikunu eta act perform kore kiyo kore jate belege approve kore belege jate he bostutu bhal paয় to edu kuntu stageor কোনটো ষ্টেজৰ এটা ফিচাৰ হিচাপে আমি ক'ব পাৰোঁ কি কি আছে প্ৰি কনভেনশনেল কনভেনশনেল পোষ্ট কনভেনশনেল আৰু ফৰ্মেল কনভেনশনেল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 কনভেনশনেল নেক্সট কি আছে 7 নম্বৰ কোৱেশ্চন আছে লেভ ভাইগোটস্কিজ সোশিয়াল কালচাৰেল পাৰ্সপেক্টিভ অফ লাৰ্নিং এমফাসাইজেছ ইম্পৰ্টেন্স অফ ড্যাশ ইন দ্য লাৰ্নিং প্ৰচেছ তো ভাইগোটস্কিৰ যোনটো সোশিয়াল কালচাৰেল পাৰ্সপেক্টিভ অফ লাৰ্নিং কৈছে হেতুৱে কিহৰ ওপৰত গুৰুত্ব আৰোপণ কৰে বুলি কৈছে সুধিছে তো ইয়াত সোশিও কালচাৰেল কথাটো আছেই গতিকে এটো কি হ'ব অপশ্যন নম্বৰ 1 কালচাৰেল টুলছ নেক্সট কি আছে অপশ্যন নম্বৰ 8 question number 8 in his theory of cognitive development Jean Piaget explains cognitive structures in terms of dash তো জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্টৰ যোনটো থিওৰি আছিলে তাত তেওঁ কি কৈছে কগনিটিভ ষ্ট্ৰাকচাৰক কিহৰ দ্বাৰা তেওঁ কি কৰিছে এক্সপ্লেইন কৰিছে তো আমি পিয়াজেটৰ যেতিয়া আমি থিওৰি আগৰ ভিডিঅ'বিলাকত পঢ়িছিলোঁ তেতিয়া আমি চাইছিলোঁ যে পিয়াজেটে কি কৈছিলে স্কেমাৰ বিষয়ে কথা কৈছিলে বা স্কিমাৰ বিষয়ে কথা কৈছিলে তেওঁ কৈছিলে যে কি কৰে যিকোনো এজন শিশুৱে যেতিয়া এটা বস্তু নতুন বস্তু শিকে তেওঁৰ তাত অলৰেডি এটা পূৰ্ব জ্ঞান থাকে আৰু এই পূৰ্ব জ্ঞানৰ ওপৰত বেছ কৰি তেওঁ নতুন জ্ঞানটো আহৰণ কৰে গতিকে এইটোক স্কেমা বুলি কয় তো আজি অলপ কোৱেশ্চনবিলাক অলপ আমি খৰখেদাকৈ কৰি আছোঁ এই কাৰণে যে বহুত কিটা কোৱেশ্চন আমি আগৰ ভিডিঅ'ত আমি পাই আহিছোঁ তো তেনেকৈ আমাৰ যোনবিলাক কনচেপ্ট আছে এইটো ৰিপিট হৈ আছে গতিকে সেইকাৰণে অলপ স্পীডত গৈ আছোঁ যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই প্লেলিষ্টত গৈ চাব ইয়াৰ আগতো আৰু 6টা ভিডিঅ' এই সেম টপিকৰ ওপৰত আহিছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ সেইখিনি আপোনালোকে চাই ল'ব নেক্সট আছে 9 নম্বৰ কুৱেশ্যন প্ৰি অপাৰেশ্যনেল ষ্টেজ ইন জিন পিয়াজেটছ থিওৰি
অফ কগনিটিভ ডেভেলপমেণ্ট কেৰেক্টাৰাইজেছ তো প্ৰি অপাৰেশ্যনেল ষ্টেজ যোনটো আছিলে জিন পিয়াজেটৰ থিয়ৰী মতে সেই ষ্টেজত কি হয় ইয়াৰ তলৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হয় তো এইখিনিতে আপোনালোকে জানে নিশ্চয় যে পিয়াজেটৰ মতে চাৰিটা ষ্টেজ আছিলে এটা কি চেঞ্চৰি মটৰ 2 নম্বৰ কি আছিলে প্ৰি অপাৰেশ্যনেল 3 নম্বৰ আছিলে কনক্ৰিট অপাৰেশ্যনেল আৰু 4 নম্বৰ আছিলে ফৰ্মেল অপাৰেশ্যনেল তো আমাক সুধিছে প্ৰি অপাৰেশ্যনেল তাৰমানে আমাৰ 2 নম্বৰ ষ্টেজটো 2 নম্বৰ ষ্টেজত কি হয় এই তলৰ চাৰিটা অপশ্যনৰ ভিতৰত তো কৈছে ডেভেলপ এবষ্ট্ৰেক্ট থিংকিং এইটো 4 নম্বৰ ষ্টেজত হয় গৈ ঠিক আছে তাৰপিছত আছে কনচেনট্ৰেশ্যন ইন থট এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব এই প্ৰি অপাৰেশ্যনেল বা ছেকেণ্ড ষ্টেজত কনচেনট্ৰেশ্যন অফ থট হয় তেওঁলোকৰ যোনটো চিন্তাধাৰা অলপ কি কৰিব পাৰে কনচেনট্ৰেট কৰিব পাৰে যিকোনো এটা বস্তুত তেওঁলোকে থিংকিংটো কনচেনট্ৰেট কৰিব পাৰে শিশুৱে প্ৰি অপাৰেশ্যনেল ষ্টেজত নেক্সট কি আছে চাওক নেক্সট আছে 10 নম্বৰ কুৱেশ্যনটো হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট ইন কনটেক্সট অফ ডেভেলপমেণ্টৰ বিষয়ে তলৰ কোনটো সত্য তো অপশ্যন 1 আছে ডেভেলপমেণ্ট হেজ দ্য ছেম ৰেট অফ গ্ৰ'থ এক্ৰছ কালচাৰ্ছ ফৰ এভৰিৱান সকলোৰ ক্ষেত্ৰত ডেভেলপমেণ্টৰ ৰেটটো ছেম হয় এইটো হ'ব নোৱাৰে তাৰপিছত আপোনাৰ কৈছে যে ডেভেলপমেণ্ট অকাৰ্ছ অনলি থ্ৰু লাৰ্ণিং ডেট টেক্স প্লেচ ইন স্কুল যোনটো লাৰ্ণিং অকল স্কুলত লোৱা হয় বা বিদ্যালয়ত লোৱা হয় তাৰ দ্বাৰাই ডেভেলপমেণ্ট হয় এইটো ভুল কথা ডেভেলপমেণ্ট অকাৰ্ছ অনলি ডিউৰিং দ্য পিৰিয়ড অফ চাইল্ডহুড ডেভেলপমেণ্ট কেৱল চাইল্ডহুডত হয় এইটো নহয় ডেভেলপমেণ্ট ইজ এ লাইফ লং প্ৰচেছ তো অপশ্যন 4 ইজ দ্য ৰাইট আনচাৰ ডেভেলপমেণ্ট ইজ মাল্টি ডাইমেনশ্যনেল ডেভেলপমেণ্টটো মাল্টি ডাইমেনশ্যনেল হয় Question number 11, sequence of development among children from birth to adolescence. বাৰ্থৰ পৰা জন্মৰ পৰা এডলেচেঞ্চ হোৱালৈকে যোনটো ডেভেলপমেণ্টৰ ছিকুৱেঞ্চ হয় এইটো কেনেকুৱা হয় তো সেঞ্চৰি কনক্ৰিট এবষ্ট্ৰাক্ট সেঞ্চৰি কনক্ৰিট সেঞ্চৰি মানে কি সেঞ্চৰি মানে আমাৰ যোনটো মুভমেণ্টৰ কথা কৈছে মুভমেণ্ট অংগ প্ৰত্যংগৰ মুভমেণ্টৰ কথা কৈছে তো এইটো প্ৰথম হ'ব তো এই যদি সেঞ্চৰি প্ৰথম হ'ব লাগে তেতিয়াহ'লে আমাৰ অপশ্যন 1 ইজ দ্য ৰাইট এনচাৰ আৰু এবষ্ট্ৰাক্টটো আটাইতকৈ লাষ্টত আহিব লাগিব এবষ্ট্ৰাক্ট থিংকিং বা এবষ্ট্ৰাক্ট যোনটো ডেভেলপমেণ্ট সেইটো আটাইতকৈ লাষ্টত হ'ব তো আমাৰ অপশ্যন 1 ইজ দ্য ৰাইট এনচাৰ 12 নম্বৰ কুৱেশ্যন আছে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইন এ প্ৰগ্ৰেছিভ ক্লাছৰুম শুড বি ট্ৰিটেড এজ এইটো আমি ক'ৰবাত পাইছিলোঁ আগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ যোনটো থাকে এইটো প্ৰগ্ৰেছিভ ক্লাছৰুমত কেনেকৈ ট্ৰিট কৰা যায় কেনেকৈ ট্ৰিট কৰিব লাগে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ল'ৰা ছোৱালীৰ মাজত থাকিবই তো এইটোক আমি এটা হিণ্ডাৰেঞ্চ বা এটা প্ৰব্লেম হিচাপে দেখিলে এজ এ টিচাৰ আমি নহ'ব গতিকে হিণ্ডাৰেঞ্চ বুলি কৈছে 1 নম্বৰত হিণ্ডাৰেঞ্চটো নহ'ব ফেলিয়াৰ অন দ্য পাৰ্ট অফ টিচাৰ এইটো নহ'ব টিচাৰৰ ফেলিয়াৰ নহয় ক্ৰাইটেৰিয়া ফৰ মেকিং এবিলিটি বেছড গ্ৰুপছ আমি নবনাওঁ তেনেকৈ ইম্পৰ্টেণ্ট ফৰ প্লেনিং অফ টিচিং লাৰ্ণিং প্ৰচেছ ইম্পৰ্টেণ্ট হয় টিচিং লাৰ্ণিং প্ৰচেছত যোনটো আমি প্লেনিং বনাম তাৰ কাৰণে আমি এইটোক ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব তো অপশ্যন 4 ইজ দ্য ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 13 আছে ইন এন ইনক্লুজিভ ক্লাছৰুম এম্ফাচিছ শুড বি অন ইনক্লুজিভ ক্লাছৰুমত কাৰ ওপৰত গুৰুত্ব দিব লাগে অপশ্যনখিনি কি আছে পাৰফৰ্মেঞ্চ অৰিয়েণ্টেড গ'লছ 2 নম্বৰ আছে আনডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যনছ 3 নম্বৰ আছে ছেগ্ৰিগেশ্যন অফ ষ্টুডেণ্টছ বেছড অন দেয়াৰ ছ'চিয়েল আইডেণ্টিটি 4 নম্বৰ আছে প্ৰভাইডিং অপৰচুনিটিজ এইমিং এট মেক্সিমাইজিং পটেঞ্চিয়েল অফ ইণ্ডিভিজুৱেল চিলড্ৰেন প্ৰতিজন চিলড্ৰেনৰ যোনটো পটেঞ্চিয়েল আছে সেইটোক মেক্সিমাইজ কৰাৰ কাৰণে আমি তেওঁলোকক কি দিব লাগে অপৰচুনিটি দিব লাগে এইটোই শুদ্ধ উত্তৰ বাকী তিনিটা নহ'ব 14 নম্বৰ কুৱেশ্যনটো আছে একৰ্ডিং টু ৰাইট টু পাৰ্চন উইথ ডিছেবিলিটিজ এক্ট 2016 হুইচ অফ দ্য ফলোয়িং টাৰ্ম ইজ এপ্ৰপ্ৰিয়েট টু ইউজ তলৰ কোনটো এপ্ৰপ্ৰিয়েট হ'ব আমি ক'বলৈ বা ইউজ কৰিবলৈ কোনটো টাৰ্ম আমাৰ এপ্ৰপ্ৰিয়েট হ'ব একৰ্ডিং টু ৰাইট অফ পাৰ্চন উইথ ডিছেবিলিটিজ এক্ট 2016 এই আইন মতে আমি কোনটো ক'ব লাগে আৰু কোনটো ক'ব নালাগে তো আমাৰ যোনটো ক'ব লাগে সেইটো আমাৰ শুদ্ধ উত্তৰ হ'ব আমি ৰিটাৰ্ডেড ষ্টুডেণ্ট বুলি ক'ব নোৱাৰোঁ হেণ্ডিকেপ ষ্টুডেণ্ট বুলি ক'ব নোৱাৰোঁ ষ্টুডেণ্ট উইথ ক্ৰিপল্ড বডি বুলি ক'ব নোৱাৰোঁ গতিকে আমাৰ 3 নম্বৰ অপশ্যন এইটো আছে এইটো ৰাইট আনচাৰ হ'ব যে ষ্টুডেণ্ট উইথ ফিজিকেল ডিছেবিলিটি অনলি তেওঁৰ ফিজিকেল ডিছেবিলিটি আছে বুলি আমি ক'ব পাৰিম গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কি আছে 15 নম্বৰ কুৱেশ্যন ইন অৰ্ডাৰ টু এড্ৰেছ দ্য নিডছ অফ ষ্টুডেণ্টছ হু আৰ ফেচিং লাৰ্ণিং ডিফিকাল্টিজ এ টিচাৰ শুড নট যিসকল ষ্টুডেণ্টে লাৰ্ণিং ডিফিকাল্টিজ পাই আছে তেওঁলোকৰ কাৰণে টিচাৰে কি কৰিব নালাগে 1 নম্বৰ কৈছে যে ইউজ মাল্টিপল অডিঅ' ভিজুৱেল এইডছ ইউজ কনষ্ট্ৰাকটিভ পেডাগজিকেল এপ্ৰ'চেছ শুড নট কোনটো কৰিব নালাগে এইটোতো কৰিব লাগে এইটোও কৰিব লাগে ডু ইণ্ডিভিজুৱেলাইজড এডুকেশ্যনেল প্লেনিঙো বনাব লাগে ইণ্ডিভিজুৱেলাইজ প্লেনিং প্ৰেক্টিছ ৰিজিড ষ্ট্ৰাকচাৰ্ছ ফৰ পেডাগজি এণ্ড এছেছমেণ্ট ৰিজিড হ'ব নালাগে হয়নে নহয় এইটো হ'ব নালাগে ৰিজিড হ'ব নালাগে আমি প্লেনিঙত ফ্লেক্সিবল হ'ব লাগে
নেক্সট কি আছে ড্যাশ ইজ দ্য প্ৰাইমাৰী আইডেণ্টিফাইং ফিচাৰ অফ ক্ৰিয়েটিভিটি ক্ৰিয়েটিভিটিৰ প্ৰাইমাৰী আইডেণ্টিফাইং ফিচাৰ কি প্ৰাইমাৰীলি আমি ক্ৰিয়েটিভিটিটো ক'ৰ পৰা ষ্টাৰ্ট হয় তো এইটো কি হ'ব এইটো হ'ব আমাৰ ডাইভাৰ্জেণ্ট থিংকিং কি হ'ব ডাইভাৰ্জেণ্ট থিংকিংটো যেতিয়া আমাৰ ডাইভাৰ্জেণ্ট হয় যেতিয়া আমি বিভিন্ন প্ৰকাৰে আমি চিন্তা কৰিব পাৰোঁ তাৰ পৰাই আমাৰ ক্ৰিয়েটিভিটি আৰম্ভ হয় তো নেক্সট কি আছে 17 নম্বৰ ইন অৰ্ডাৰ টু এড্ৰেছ লাৰ্ণাৰ্ছ ফ্ৰম ডাইভাৰ্ছ বেকগ্ৰাউণ্ড এ টিচাৰ শুড যেতিয়া বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা লাৰ্ণাৰ আহে তেওঁলোকক টিচিং কৰিবলৈ এজন টিচাৰে কি কৰিব লাগে এভইড টকিং এবাউট এছপেক্ট ৰিলেটেড টু ডাইভাৰ্চিটিৰ বিষয়ে কথা পাতিবই নালাগে এইটো হ'ব নালাগে কিয় কথা নাপাতিব ড্ৰ এক্সাম্পলছ ফৰ ডাইভাৰ্ছ ছেটিংছ ইউজ ষ্টেণ্ডাৰ্ডাইজড এছেছমেণ্ট ফৰ অল সকলোৰে কাৰণে একেধৰণৰ এছেছমেণ্ট কৰিব লাগে ইউজ statements that strengthen negative stereotypes এইটো হ'ব নালাগে নেগেটিভ ষ্টিৰিঅ'টাইপছক আপুনি কেতিয়াও কি কৰিব নালাগে ষ্ট্ৰেংথেন কৰিব নালাগে তো আমাৰ অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ ড্ৰ এক্সাম্পলছ ফ্ৰম ডাইভাৰ্ছ ছেটিংছ আপুনি যদি ডাইভাৰ্ছ এটা ক্লাছৰুমত টিচিং কৰি আছে তেতিয়াহ'লে আপুনি এক্সাম্পলো ডাইভাৰ্ছ ছাইডৰ পৰা ল'ব লাগিব নেক্সট কি আছে মানে এই বস্তুটো যদি আপোনালোকে এতিয়াও বুজি পোৱা নাই মই এটা এক্সাম্পলৰে বুজাই দিওঁ ধৰি লওক আপুনি এটা ডাইভাৰ্ছ ক্লাছৰুমত টিচিং কৰি আছে য'ত নেকি বিভিন্ন ধৰ্মৰ ল'ৰা ছোৱালীয়ে আহি পেলাই শিক্ষা লাভ কৰি আছে যেনেকৈ হিন্দু মুছলিম জৈন বৌদ্ধ খ্ৰীষ্টিয়ান সকলোৱে ইয়াত এইটো ক্লাছৰুমত আছে গতিকে আপুনি যদি এটা ফেষ্টিভেলৰ ওপৰত যদি এটা চেপ্টাৰত আপুনি পাঠদান কৰি আছে ফেষ্টিভেল তেতিয়াহ'লে আপুনি কি কৰিব লাগিব ডাইভাৰ্ছ কি কৰিব লাগিব এক্সাম্পল ইয়াত ব্যৱহাৰ কৰিব লাগিব অকল আপুনি ছিংগল এটা ফেষ্টিভেলৰ বিষয়ে ক'লে নহ'ব তেনেকৈ ধৰ্মৰ কথা ক'লোঁ তেনেকৈ বিভিন্ন জনগোষ্ঠীও হ'ব পাৰে তো জনগোষ্ঠীয় যিবিলাক আমাৰ আপুনি যদি এটা এনেকুৱা ক্লাছত পঢ়াই আছে য'ত বড়ো কাৰ্বি আহোম মিচিং তাৰপিছত বেংগলী হিন্দী ভাষী সকলোৱে যদি আছে তাত তেতিয়াহ'লে আপুনি তেনেকৈ ডাইভাৰ্ছ ফেষ্টিভেলৰ কথা তাত পাতিব লাগিব যেতিয়া ফেষ্টিভেলৰ ওপৰত কিবা এটা চেপ্টাৰ আপুনি পঢ়াই আছে তেন্তে আপুনি তেনেকুৱা ডাইভাৰ্ছ এক্সাম্পলছ ব্যৱহাৰ কৰিব লাগে সেইটো ইয়াত বুজাইছে নেক্সট কি আছে 18 নম্বৰটো প্ৰব্লেম ছলভিং এবিলিটিজ কেন বি ফেচিলিটেড বাই প্ৰব্লেম ছলভিং যোনটো এবিলিটি আছে এইটো কেনেকৈ ফেচিলিটেট কৰা যায় অপশ্যন 1 আছে ফ'কাছিং অন ড্ৰিল এণ্ড প্ৰেক্টিছত ফ'কাছ কৰিব লাগে অপশ্যন 2 আছে এনকাৰেজিং ফিক্সড প্ৰচেছ অফ ছলভিং প্ৰব্লেমছ এইটো হ'ব নোৱাৰে যেতিয়াই আপুনি চাব ৰিজিড আছে ফিক্সড আছে এইবিলাক নহ'ব কেতিয়াও নহ'ব এইবিলাক এনকাৰেজিং ইউজ অফ এনালজিজ ব্যৱহাৰ কৰিবলৈ এনকাৰেজ কৰিব লাগে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব আপুনি যেতিয়া এনালজি ব্যৱহাৰ কৰিবলৈ শিকাব ল'ৰা ছোৱালীক তেতিয়া তেওঁলোকে প্ৰব্লেমছবিলাক কি কৰিব পাৰিব প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰিব আৰু লাষ্টটো আছে জেনেৰেটিং ফেয়াৰ এমং ষ্টুডেণ্টছ ফেয়াৰ আপুনি কিয় আনিব ল'ৰা ছোৱালীৰ মনত আপুনি কেতিয়াও ভয় আনিব নালাগে নেক্সট আছে 19 নম্বৰ মটিভেশ্যন টু লাৰ্ণ কেন বি ছাষ্টেইন বাই মটিভেশ্যন টু লাৰ্ণ যে শিকাৰ কাৰণে যোনটো মটিভেশ্যন এইটো ছাষ্টেইন কেনেকৈ কৰাব বাই পানিছিং দ্য চাইল্ড এইটো হ'ব জানো পানিছিং দ্য চাইল্ড নহ'ব ফ'কাছিং অন মাষ্টাৰী অৰিয়েণ্টেড গ'লছত ফ'কাছ কৰাৰ কাৰণে গিভিং ভেৰি ইজি টাস্ক বেছি এটা ইজি টাস্ক দিলেও তেওঁ কি হ'ব ডিমটিভেটেড হৈ যাব লাষ্টটো আছে কি নেক্সট আছে ফ'কাছিং অন ৰোড মেমৰাইজেশ্যন তো ৰোড মেমৰাইজেশ্যন এইটো আমাৰ নহ'ব গতিকে আমাৰ অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ ফ'কাছিং অন মাষ্টাৰী অৰিয়েণ্টেড গ'লছ নেক্সট কি আছে ছেম 20 নম্বৰটো আছে ছেম মানে লাজনো কি হেজ ন' ৰিলেশ্যন টু কগনিশ্যন কোনো ছেমৰ কোনো ৰিলেশ্যন নাই জ্ঞানৰ লগত বা কগনিশ্যনৰ লগত এইটো মিছা কথা কোনো ৰিলেশ্যন নাই এইটো হ'ব নোৱাৰে ৰিলেশ্যন কিবা নহয় কিবা থাকে কেন হেভ নেগেটিভ ইম্পেক্ট অন কগনিশ্যন নেগেটিভ ইম্পেক্ট পৰিব যদি আপুনি এজন ল'ৰা বা ছোৱালীক যদি লাজ দিয়ে তেওঁৰ যোনটো লাৰ্ণিং বা কগনিশ্যন তাত নেগেটিভ ইম্পেক্ট পৰিব গতিকে অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ নেক্সট কি আছে চাওক নেক্সট আছে হুইচ অফ দ্য ফলোয়িং ইজ মষ্ট এফেক্টিভ মোড অফ টিচিং লাৰ্ণিং মষ্ট ইফেক্টিভ সুধিছে টিচিং লাৰ্ণিঙৰ মোড কোনটো মষ্ট ইফেক্টিভ ৰোড মেমৰাইজেশ্যন এইটো নহ'ব ৰোড মেমৰাইজেশ্যন মুখস্থ মাতা বা এইটো কেতিয়াও আমাৰ মষ্ট এফেক্টিভ টিচিং লাৰ্ণিং প্ৰচেছ হ'ব নোৱাৰে এক্সপ্ল'ৰেশ্যন অফ ৰিলেশ্যনশ্বিপ বিটুইন কনচেপ্টছ এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব বাকীকেইটাই চাই লওঁ আমি বাকীকেইটা কি আছে অবজাৰ্ভেশ্যন উইদাউট এনালাইচিছ আমি অবজাৰ্ভেশ্যন কৰিলে কোনো লাভ নাই ইমিটেশ্যন এণ্ড ৰিপিটেশ্যন বেলেগক অনুকৰণ কৰা আৰু ৰিপিট কৰা এইটো আমাৰ এটা শুদ্ধ পদ্ধতি টিচিং লাৰ্ণিঙৰ নহয় গতিকে আমাৰ অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ এক্সপ্ল'ৰেশ্যন অফ ৰিলেশ্যনশ্বিপ বিটুইন কনচেপ্টছ যেতিয়া আমি এটা কনচেপ্ট শিকোঁ আৰু বেলেগ এটা কনচেপ্ট শিকোঁ এই দুটা কনচেপ্টৰ মাজত যেতিয়া আমি ৰিলেশ্যনশ্বিপ এটা সম্পৰ্ক স্থাপন কৰিব পাৰোঁ তেতিয়া আমাৰ সেই বস্তুটো কেতিয়াও মনৰ পৰা আমি পাহৰি নাযাওঁ বা সেই কনচেপ্টটো আমি কেতিয়াও মনৰ পৰা আমাৰ নাযায় গতিকে সেইটো হ'ল শুদ্ধ টিচিং লাৰ্ণিং প্ৰচেছ যে দুটা বা তিনিটা বা তাতকৈ বেছিও যদি আমাৰ কনচেপ্টছ আছে সেই কনচেপ্টখিনিৰ মাজত যেতিয়া আমি সম্পৰ্ক স্থাপন কৰিব পাৰোঁ তেতিয়া এতিয়া আমাৰ এটা শুদ্ধ টিচিং লাৰ্ণিং প্ৰচেছ হয়
নেক্সট আছে 22 নম্বৰ, এ টিচাৰ শুড এনালাইজ দ্য ভেৰিয়াছ এৰৰ্ছ মেড বাই ষ্টুডেণ্টছ অন এ গিভেন টাস্ক বিকজ এজন টিচাৰে ষ্টুডেণ্টে কৰা যিবিলাক টাস্ক আছে তাৰ ভিতৰত কি এৰৰ আছে সেইবিলাকক ভেৰিয়াছ এৰৰবিলাকক এনালাইজ কৰিব লাগে। কিয় কৰিব লাগে? যাতে शी কেন ডিচাইড ডিগ্ৰী অফ পানিছমেণ্ট দিয়া কিমান দিব সেইটো লৈ যাতে তেওঁ চিন্তা কৰিব পাৰে। এইটো নহ'ব। আণ্ডাৰষ্টেণ্ডিং অফ এৰৰ্ছ আৰ মিনিংফুল ইন টিচিং লাৰ্ণিং প্ৰচেছ। যেতিয়া আপুনি এৰৰখিনি আপুনি বিচাৰ কৰিব যে এৰৰ ক'ত ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে এৰৰ কৰিছে বা ভুল কৰিছে, তেতিয়া আপুনি টিচিং লাৰ্ণিং যোনটো প্লেন বনাব তাত আপোনাৰ হেল্প হ'ব, কাৰণ আপুনি তেনেকৈ সেইটোক শুধৰাবলৈ আপুনি প্লেনত কিবা কিবি আপোনাৰ ষ্টেপছ অন্তৰ্ভুক্ত কৰিব পাৰে। ঠিক আছে, তো অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন আছে, it is difficult is it difficult for children to learn when মানে যেতিয়া তলৰ কোনটো হ'ব মানে যেতিয়া নাকি শিশু এজনৰ কাৰণে শিকাৰ কাৰণে লাৰ্ণিঙৰ কাৰণে ডিফিকাল্টি হয়। ইনফৰমেশ্যন ইজ প্ৰেজেণ্টেড ইজ ইন ডিছকানেক্টেড চাংকছ। তো অপশ্যন 1 ইজ দ্য ৰাইট আনচাৰ। যেতিয়া আমি ইনফৰমেশ্যনখিনি আমি টুকুৰাকৈ মানে বেলেগভাৱে আমি দিওঁ, তেতিয়া তেওঁলোকে কি কৰিব নোৱাৰে, তেওঁলোকে সেই ইনফৰমেশ্যনখিনি এটা জেগাত সামৰি পেলাই কিবা এটা লাৰ্ণিং আউটকাম তাৰ পৰা ল'ব নোৱাৰে। আমি যেতিয়া ডিছকানেক্টেড চাংছত দিওঁ তেতিয়া তেওঁলোকৰ কাৰণে অসুবিধা হয়। কিন্তু আমি যদি কানেক্ট কৰি দিওঁ, সেই যে অলপ আগত কৈছিলোঁ যে এটা কনচেপ্ট আৰু তাৰ লগত বেলেগ কনচেপ্টৰ সম্পৰ্ক স্থাপন, যদি আমি সেইকেইটা ডটছক যদি আমি কানেক্ট কৰিব পাৰোঁ টিচাৰ হিচাপে, তেন্তে আমাৰ যিসকল লাৰ্ণাৰ আছে, শিশু আছে বা শিকাৰু আছে, তেওঁলোকে এই বস্তুটো খুব ভালদৰে শিকিব পাৰে। তো আমাৰ অপশ্যন 1 ইজ দ্য ৰাইট আনচাৰ। ইনফৰমেশ্যন ইজ প্ৰেজেণ্টেড ইন ডিছকানেক্টেড চাংকছ। যদি এনেকুৱা হয় তেন্তে লাৰ্ণিঙত তেওঁলোকে ডিফিকাল্টি ফেচ কৰে। নেক্সট আছে 24 নম্বৰ, বেষ্ট ষ্টেট অফ লাৰ্ণিং। বেষ্ট ষ্টেট অফ লাৰ্ণিং কি? কেনেকৈ কৰিলে বেষ্ট লাৰ্ণিংটো পোৱা যায়? হাই এৰোজেল, হাই ফেয়াৰ য'ত থাকিব সেইখিনি আগতে আপোনালোকে ইলিমিনেট কৰি দিয়ক। হাই ফেয়াৰত কেতিয়াও কি নহয়, লাৰ্ণিং নহয়। যদি ল'ৰা ছোৱালীয়ে ভয় খায় তেন্তে লাৰ্ণিং নহ'ব। নেক্সট আছে মডাৰেট এৰোজেল, ন' ফেয়াৰ, আৰু ন' এৰোজেল, ন' ফেয়াৰ। এৰোজেল মিনছ উত্তেজনা। যদি অলপো উত্তেজনা নাই, উদ্দীপনা নাই, তেন্তেও লাৰ্ণিং নহ'ব। গতিকে মডাৰেট এৰোজেল এণ্ড ন' ফেয়াৰ এইটো আমাৰ বেষ্ট ষ্টেট অফ লাৰ্ণিং হয়। নেক্সট কি আছে 25 নম্বৰ, কনষ্ট্ৰাক্টিভিষ্ট ভিউ অফ লাৰ্ণিং ছাজেষ্ট ডেট চিলড্ৰেন ডেছ কনষ্ট্ৰাকশ্যন অফ দেয়াৰ অ'ন নলেজ। চিলড্ৰেনে তেওঁলোকৰ নলেজৰ কনষ্ট্ৰাকশ্যনত কি কৰে? হেভ ন' ৰোল, কোনো ৰোল নাই। নিজৰ নলেজ বনোৱাত যদি তেওঁৰ একো ৰোল নাই, সেইটো কেনেকুৱা কথা? ৰোলটো কিবা নহয় কিবা থাকিব। আৰ ছ'লি ডিপেণ্ডেণ্ট অন এডাল্টছ, কেৱল তেওঁলোকে এডাল্টছৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে, এইটোও নহ'ব। প্লে এন এক্টিভ ৰোল ইন, এইটো আনচাৰ হ'ব। যে তেওঁলোকে শিশুসকলে কি কৰে, তেওঁলোকৰ নলেজ কনষ্ট্ৰাক্ট কৰাৰ কাৰণে এটা ইম্পৰ্টেণ্ট ৰোল বা এক্টিভ ৰোল প্লে কৰে। আকৌ লাষ্টতো কৈছে ছ'লি ডিপেণ্ডেণ্ট অন টেক্সট বুক, এইটোও নহ'ব। অকল টেক্সট বুকৰ ওপৰতো তেওঁলোক নিৰ্ভৰশীল নহয়। 26 নম্বৰ কুৱেশ্যনটো আছে, হুইচ অফ দ্য ফলোয়িং বিলিফ ইজ গুড ফৰ লাৰ্ণিং। কোনটো লাৰ্ণিঙৰ কাৰণে ভাল? এবিলিটি ইজ ইম্প্ৰুভেবল। তো এবিলিটি যোনটো আছে তাক ইম্প্ৰুভ কৰা যায়। নেক্সট আছে এবিলিটি ইজ ফিক্সড, এবিলিটি ফিক্সড এইটো নহ'ব, এবিলিটি ফিক্সড নহয়। এফৰ্টছ ডোণ্ট মেক এনি ডিফাৰেঞ্চেছ, এফৰ্টছ আপুনি যদি দিয়ে সেইটোৱে ডিফাৰেঞ্চ ক্ৰিয়েট নকৰে বা চেষ্টা কৰিলে একো লাভ নাই বুলি কৈছে, এইটোও নহ'ব। ফেলিয়াৰ ইজ আনকণ্ট্ৰলেবল, ফেলিয়াৰক কণ্ট্ৰল কৰিব নোৱাৰি, এইটোও নহ'ব। ফেলিয়াৰক কণ্ট্ৰল কৰিব পাৰি, এফৰ্টে কাম দিয়ে, আৰু এবিলিটি ফিক্স নহয়। গতিকে আমাৰ অপশ্যন 1 ইজ দ্য ৰাইট আনচাৰ। এবিলিটি ইজ ইম্প্ৰুভেবল, আমাৰ কি কৰে, এবিলিটিক আমি ইম্প্ৰুভ কৰিব পাৰোঁ। নেক্সট আছে কি, কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং এমং ষ্টুডেণ্ট ইজ লাইকলি টু ইম্প্ৰুভ ইন দ্য ছেটিং হুইচ এম্ফাচাইজেছ। কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং ষ্টুডেণ্টৰ মাজত কেতিয়া ইম্প্ৰুভ হ'ব? ঠিক আছে, কেনেকৈ ইম্প্ৰুভ হ'ব? য'ত নাকি কম্পিটিশ্যন হয়, য'ত নাকি টেক্সট বুক চেণ্ট্ৰিক পেডাগজি হয়, য'ত নাকি ফ্ৰিকুৱেণ্ট এক্সামিনেশ্যন হয়, নাকি ইনকুৱাৰী আৰু ডায়লগ হয়। তো এই চাৰিটা অপশ্যনৰ মাজত ইনকুৱাৰী আৰু ডায়লগ য'ত হয়, য'ত নাকি অনুসন্ধান হয়, ল'ৰা ছোৱালীয়ে অনুসন্ধান কৰে, আৰু ডায়লগ মানে কথোপকথন হয়, মানে টিচাৰ আৰু লাৰ্ণাৰৰ মাজত যেতিয়া কথোপকথন হয়, লাৰ্ণাৰে যেতিয়া কিবা কিবি নিজৰ কুৱেৰিজখিনি যেতিয়া টিচাৰক কয় আৰু টিচাৰে সেই কুৱেৰিজখিনি যেতিয়া শুদ্ধ উত্তৰ দিয়ে, তেতিয়া তাত কি হয়, বেষ্ট লাৰ্ণিং হয় বা আণ্ডাৰষ্টেণ্ডিং হয় আৰু কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং হয়। তো অপশ্যন 4 ইজ দ্য ৰাইট আনচাৰ। 28 নম্বৰ কুৱেশ্যনটো আছে, ডিউৰিং এ টাস্ক চাইনা ইজ টকিং টু হাৰছেল্ফ এবাউট ৱেজ শ্বি কেন প্ৰচিড অন দ্য টাস্ক। এটা টাস্ক পাৰফৰ্ম কৰাৰ সময়ত চাইনাই কি কৰিছে, নিজৰ লগতে কথা পাতি আছে যে এইখিনি কৰিলে মই এনেকৈ প্ৰচিড কৰিব পাৰোঁ। একৰ্ডিং টু লেভ ভাইগোটস্কিছ আইডিয়াছ অন লেংগুৱেজ এণ্ড থট, দিছ কাইণ্ড অফ প্ৰাইভেট স্পীচ ইজ এ চাইন অফ
ভাইগটস্কিৰ মতে এইটোতে প্ৰাইভেট স্পীচ তেওঁ কৰি আছে চাইনাই যে কি কৰি আছে নিজৰ লগত নিজৰ কথা পাতি আছে এইটো কি বুলি কোৱা হয় ভাইগটস্কিৰ মতে এইটোক সেলফ ৰেগুলেশ্যন বুলি কোৱা হয় কি কোৱা হয় সেলফ ৰেগুলেশ্যন বুলি কোৱা হয় তো নেক্সট কোৱেশ্চনটো চাওক 29 নম্বৰ কোৱেশ্চন আজিৰ ভিডিঅ'ৰ অন্তৰ ফালে আমি আহি গৈছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বন্ধুবৰ্গলৈ এইটো পঠাই দিব পৰীক্ষালৈ আৰু 2-3 দিন আছে খুব ভালদৰে পঢ়ক আপোনালোকে আৰু মই এই 2-3 দিনৰ মাজতে যিদিনা টাইম পাওঁ এটা আপোনালোকৰ পৰীক্ষাৰ আগত পৰীক্ষাৰ নিচিনাকৈ এটা ফুল লেন্থ টেষ্ট সিৰিজ মই আনিম আপোনালোকে ইউটিউবতে ফ্ৰীতে পাব মোৰ চেনেলত আপোনালোকে এটা খালি কি কৰিব পেন আৰু কপি লৈ বহিব মই যেতিয়া কোৱেশ্চনবিলাক কৈ যাম আপোনালোকে ভিডিঅ'টো পজ কৰিব পজ কৰাৰ পিছত নিজৰ নিজৰ আনসাৰখিনি ক'ব মই লগে লগে উত্তৰটো দিম আপোনালোকে যোনটো কোৱেশ্চনৰ আনসাৰ হৈ যাব তাত আপোনালোকে তেনেকৈ মাৰ্ক দি পেলাই লাষ্টত আপোনালোকে হিচাপ কৰি ল'ব যে কিমান পাইছে সেইটো এটা আপোনালোকে আইডিয়া পাই যাব যে কেনেকুৱা পৰীক্ষাত আপোনালোকে কেনেকুৱা মানে এটা পেপাৰ পাব আৰু কিবা এটা আইডিয়া আপোনালোকে পৰীক্ষাৰ আগতে পাই যাব যোনটোক নাকি মক টেষ্ট বুলি কোৱা হয় গতিকে সেইটো লৈ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাব আৰু বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বা তেনেকৈ আগৰ ভিডিঅ'বিলাকো আপোনালোকে যদি চোৱা নাই চাই ল'ব নেক্সট কি আছে 20 নম্বৰ কুৱেশ্যনটো ইভালুৱেশ্যন প্ৰেক্টিচেছ শুড এইম এট ইভালুৱেশ্যন যোনটো আছে মূল্যায়ন যোনটো আছে সেইটোৱে কি এইম কৰিব লাগে কি কৰিব লাগে লেভেলিং ষ্টুডেণ্ট নহ'ব মই বাৰে বাৰে কৈ আছোঁ কিৱৰ্ডখিনি আপোনালোকে চাব লেভেলিং ষ্টুডেণ্ট য'ত আছে য'ত নেকি ফিক্সড আছে ৰিজিড আছে এইবিলাক কেতিয়াও নহ'ব 2 নম্বৰ কি আছে সেগ্ৰিগেশ্যন অফ ষ্টুডেণ্টছ ফৰ এবিলিটি বেছড গ্ৰুপ কৰাৰ কাৰণে সেগ্ৰিগেশ্যন কৰিম নহ'ব এইটো এই দুটা একেই বস্তু বুজাইছে 1 নম্বৰ আৰু 2 নম্বৰ 3 নম্বৰ কি আছে আইডেণ্টিফাইং ষ্টুডেণ্টছ নিড এণ্ড ৰিকুৱাৰমেণ্টছ যে ষ্টুডেণ্টৰ কি নিড আছে কি প্ৰয়োজন আছে ৰিকুৱাৰমেণ্টছ কি আছে এইটো আমি আইডেণ্টিফাই কৰিব পাৰোঁ মূল্যায়নৰ দ্বাৰাতে কাৰণ মূল্যায়নত তেওঁলোকে কিবা ভুল কৰিছে তেতিয়াহ'লে আমি গম পাম যে এইখিনি জেগাত তেওঁলোকৰ এটা পুশ লাগে বা তেওঁলোকে এইখিনি জেগা বুজিবলৈ অসুবিধা পাইছে তো শুদ্ধ উত্তৰ কি হ'ব অপশ্যন 3 আইডেণ্টিফাইং ষ্টুডেণ্টছ নিডছ এণ্ড ৰিকুৱাৰমেণ্টছ নেক্সট কি আছে 4 নম্বৰ আছে আইডেণ্টিফিকেশ্যন অফ হাই এচিভাৰ্ছ ফৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন এইটোও নহ'ব নেক্সট কি আছে 30 নম্বৰ কুৱেশ্যন আজি লাষ্ট কুৱেশ্যন ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইন ডেভেলপমেণ্ট অফ চিলড্ৰেন কেন বি এট্ৰিবিউটেড টু ডেভেলপমেণ্ট অফ চিলড্ৰেনৰ ডেভেলপমেণ্টৰ যোনটো প্ৰক্ৰিয়া তাত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছক কি বুলি কোৱা হয় মানে হেৰিডিটেৰী অনলি কেৱল বংশানুক্ৰমিকভাৱে আহে এইটো ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ কেৱল এনভাইৰমেণ্ট বা পৰিৱেশৰ কাৰণে হয় নিদাৰ এনভাইৰমেণ্ট হেৰিডিটি বা এনভাইৰমেণ্টৰ কাৰণে নহয় আৰু ইণ্টাৰপ্লে অফ হেৰিডিটি এণ্ড এনভাইৰমেণ্ট এইটো আমি আগত পাই আহিছোঁ অপশ্যন 4 ইজ দ্য ৰাইট এনচাৰ ইণ্টাৰপ্লে অফ হেৰিডিটি এণ্ড এনভাইৰমেণ্ট পৰিৱেশ আৰু বংশানুক্ৰমিক বংশগতিৰ কাৰণে দুয়োটাৰ কাৰণে আমাৰ কি হয় ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ হয় ডেভেলপমেণ্টৰ ক্ষেত্ৰত দুয়োটাৰ ইণ্টাৰপ্লে মানে দুয়োটাৰ মিক্সড এফৰ্টৰ কাৰণে কি হয় এইটো আমি দেখা পাওঁ যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ দেখা পাওঁ গতিকে আজি এই 30টা কুৱেশ্যন আছিলে আমি ডিছকাছ কৰিলোঁ গতিকে এইখিনিলৈকে আপোনালোকে যদি চাইছে ধন্যবাদ আপোনালোকলৈ আৰু মই আশা কৰোঁ আপোনালোকৰ পৰীক্ষা ভাল হ'ব ধন্যবাদ